ক্লাছ 10 এটা নতুন চেপ্টাৰলৈ আমি যাওঁ অনুশীলনী 4.2 ইয়াত কৈছে উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰা উৎপাদক কেনেকৈ কৰে তোমালোকে ক্লাছ 9ত শিকি আহিছা উৎপাদক কৰিবলৈ হ'লে আমি শেষৰ সংখ্যাটো চাওঁ শেষত 10 দেখিছোঁ 10টোক মৌলিক উৎপাদক উলিয়াব লাগিব 10ৰ মৌলিক উৎপাদক কেনেকৈ উলিয়াই জানা মৌলিক সংখ্যা উলিয়াই 2 5 গুণ 10 তো আমি সংখ্যাকেইটা পালো 5 আৰু 2 এতিয়া x স্কয়াৰ মাইনাস 5 মাইনাস 2 5 পৰা 2 গলে 3 হয় এই দুটা কৰি এটো পাব লাগিব লগত কি লাগি আছে x মই ইয়াত x দিব লাগিব মাইনাস 10 ইকুৱেল 0 হল ইয়াৰ পিছৰ লাইনটো কি হ'ব x স্কয়াৰটো তেনেকৈ আহিলে ইয়াত যে ব্ৰেকেট লাগি আছে ব্ৰেকেটডাল মই খুলিব লাগিব 5 আৰু x 5x minus a plus 2 আৰু x twice x minus 10 equal 0 ঠিক আছে 1 2 3 4 এনেকৈ চাৰিটা হৈ গ'লে মই দুটা দুটাকে কমন ল'ব লাগিব প্ৰথম দুটাত কমন কি আছে চাওঁ তুমি হা x তো দেখা পাইছা তোমালোকে x মই কমন ললো x স্কয়াৰ আছিল গতিকে x থাকিব minus 5 x তো ওলাই গুচি গ'ল 5 তো থাকিলে নহয় জানো ইয়াত কি চিন আহিছে প্লাস 2 দুইটো কমন আছে x minus 5 এনেকৈ এবাৰ কৰি চাবা তেতিয়া ভুল নহয় 2 5 গুণ 10 প্লাস এ মাইনাস তো উৎপাদক পদ্ধতিত তোমালোকে মন কৰিবা x minus 5 এই দুটা কিন্তু সদায় একে হ'ব লাগিব তেতিয়াহে উত্তৰ ওলাব নহলে অংকটো ভুল এতিয়া x minus 5 আৰু বাহিৰত কি আছে x plus 2 তো x plus 2 আৰু x minus 5 is equal to 0 হ'ব ইয়াৰ পিছত আমি আইডাৰৰ লিখিব লাগিব আইডাৰ x plus 2 is equal to 0 x is equal plus 2 ইফালে গ'লে minus 2 or হয় উত্তৰ এটো হ'ব নহয় এটো ইটো কি আছিলে x minus 5 x minus 5 is equal to 0 x is equal minus 5 ইফালে গ'লে 5 হ'ব গতিকে আমি দুটা উত্তৰ পালো চোৱাচোন x ৰ মান -2 নহলে 5 therefore x is equal to -2 or 5 এটো হ'ব আমাৰ সমাধান ঠিক আছে প্ৰেক্টিস কৰি থাকিব লাগিব যিমানে অংক কৰিবা সিমানে বুজিব পাৰিবা গতিকে মই এটা বেলেগ ধৰণৰ অংক দিছো তোমালোকৰ অনুশীলনীত হয়তো নাই এটো x স্কয়াৰ আগত যিমান কিবা সংখ্যা থাকিলে হেতুৱে শেষটো পূৰণ কৰে 6 গুণ 6 তো এই 6টোক মই ভাঙিব লাগিব এতিয়া কিহে ভাঙিম মৌলিক উৎপাদক 2 3 গুণ 6 তো মই সংখ্যা কেটা পালো 3 আৰু 2 6x square minus 3 minus 2 minus 1 equal 0 ইয়াত x এটা থাকি গৈছে মনত ৰাখিবা শেষৰ সংখ্যাৰ আগত যি চিন থাকে ব্ৰেকেটৰ ভিতৰত সেই চিনটোহে বহে কথাবোৰ মন দি শুনিবা এতিয়া 6x square minus 3x minus a plus 2 আৰু x twice x minus 1 equal 0 এই দুটাত কমন কি আছে ক'ব পাৰিবানে x তো দেখা পাইছো x লিখিলো 3 টো কমন আছে 3 2 গুণ 6 3 গুণ 3 ঠিক আছে ইয়াত কমন কি আছে ক'ব পাৰিবানে কমন একো নাই মানে 1 এটা কমন থাকেই twice x minus 1 এতিয়া চাবা মিলি গ'ল twice x minus 1 আৰু বাহিৰত কি থাকিলে 3x plus 1 আইডাৰৰ কাম আহি গ'ল আইডাৰ or আইডাৰ কি আহিব
twice x minus 1 equal 0, twice x equal 1, x is equal 1/2. এইটো পূৰণ আছিলে, পূৰণটো ইফালে গ'লে হৰণ হৈ যাব, মানে 2/1 হৈ গ'ল। or কি হ'ব 3x plus 1 equal 0, 3x equal plus 1 টো ইফালে গ'লে -1, x টো ৰখাই দিলোঁ -1/3, 3 আৰু x পূৰণ হৈ আছিলে, পূৰণটো ইফালে গ'লে হৰণ হ'ব। তো এতিয়া মোৰ উত্তৰ কি ওলাব, এটাকে x ৰ ভ্যালু 1/2 নহ'লে -1/3, এইটোৱে হ'ব। বুজি পালা? পৰীক্ষাত বোলে অংক এটা আহিছে, কিনো দিলে বুজিয়ে নাপালোঁ, তেনেকুৱা হ'ব নালাগে। তাৰ কাৰণে অনুশীলনী কৰিব লাগিব তোমালোকে। যিমানে অনুশীলনী কৰিবা, অনুশীলন যিমানে কৰিবা সিমানে তোমালোকৰ ক্লিয়াৰ হ'ব কনচেপ্টটো। গতিকে ইয়াত চাবা, এক্স স্কোৱাৰৰ আগত কি আছে 10, শেষত কি আছে 3, এইটোক পূৰণ কৰে 10 3 গুণ 30 হয়নে? মৌলিক উৎপাদকত ভাঙিব লাগিব, 3 10 গুণ 30, 2 5 গুণ 10। ইয়াত 3টা সংখ্যা পালোঁ, কিন্তু আমাক কি আছিল, আমাক 2টা সংখ্যা লাগে, মাজত কি আছে 1, মাইনাছ কৰি 1 লাগে। তেতিয়াহ'লে মই ইয়াত 2টা বনাব লাগিব সংখ্যা, 3 2 গুণ 6 আৰু এইফালে 5, 6 আৰু 5 2টা বিয়োগ কৰিলে আমি 1 পাম নিশ্চয়। 10x স্কোৱাৰ প্লাছ 6 minus 5x, 6 আৰু 5 ক'ৰ পৰা পালোঁ, ইয়াৰ পৰা। এতিয়া 10x স্কোৱাৰ প্লাছ 6x, 6x প্লাছ এ মাইনাছ এ মাইনাছ 5x minus 3 equal 0। ইয়াত চাবা এক্সটো কমন আছে আৰু কিবা কমন আছে, সেইটো হৈছে 2, 2 5 গুণ 10, এক্স স্কোৱাৰ আছিলে গতিকে মই এক্স দিবই লাগিব, 2 3 গুণ 6। ইয়াত কমন চাবা, কমন একো দেখা নাই, 1 ল'বা, এই যে মাইনাছডাল ওলালে ভিতৰত উল্টা চিন বহিব, মিলিলে নে? 5x plus 3, 5x plus 3, এই দুটাৰ কাৰণে আমি এটা লিখিব পাৰিম, আৰু বাহিৰত কি থাকিলে twice x minus 1, 5x plus 3, গতিকে আইদাৰ নিলিখি উত্তৰটো এনেকৈ লিখিলেও তোমাক শুদ্ধ বুলিয়ে দিব, কাৰণ তুমি বুজি পাইছা, আৰু যদি মন যায় লিখি দিব পাৰা। ঠিক আছে।